পুৰেশ্বৰত কেলিগোপাল অংকীয়া ভাওনা নাট প্ৰদৰ্শন মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ এটা দলে প্ৰদৰ্শন কৰিলে নাটভাগী ৫০০ অধিক দৰ্শকে উপভোগ কৰিলে নাট উপভোগ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী ভাওনাথলীতে কেক কাটি ২৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কৃষ্ণ তুলসী কন্দর্পদর সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু পুৰেশ্বৰত যিহেতু আজি প্ৰথমবাৰৰ কাৰণে অংকীয়া ভাওনাৰ যিটো পৰিৱেশ কৰা হৈছে আৰু বিশেষকৈ কেলিগোপাল আধাৰত আমি ৰাসলীলাৰ ব্যৱস্থা কৰা হৈছে এইখিনি মই এটা সুন্দৰ আৰু ৰাইজে যিহেতু আদৰি লৈছে আৰু বিশেষকৈ নামনি অসমত যিহেতু জীৱন্তভাৱে ৰাস কৰা ই এটা প্ৰথমবাৰৰ কাৰণে জীৱন্ত ৰাস আমাৰ গুৰেশ্বৰ অঞ্চলত হৈছে মানে মই এইটো সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ যি আজি বিবাহ দিৱস আছে তেওঁলোকৰ এইটো ক্ষেত্ৰতে আমি শুভাশীৰ্বাদ প্ৰদান কৰোঁ ভাল লাগিলে গোটেইখিনি আপোনালোকৰ ইমান মানুহ দেখি পেলাই এটলিষ্ট আমি গুৱাহাটীত থাকোঁ যদিও ইমান মানুহ কেতিয়াও ভাওনাত নাই দেখা আছিলে তাতে ছাৰক আমি শুভেচ্ছা দিবলৈ আহিছোঁ এনিভাৰ্চাৰী বুলি তাত এনেকুৱা এটা পৰিৱেশ পুৰেশ্বৰত কেলিগোপাল অংকীয়া ভাওনা নাট প্ৰদৰ্শন মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ এটা দলে প্ৰদৰ্শন কৰিলে নাটভাগী ৫০০ অধিক দৰ্শকে উপভোগ কৰিলে নাট উপভোগ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী ভাওনাথলীতে কেক কাটি ২৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কৃষ্ণ তুলসী কন্দর্পদর সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু পুৰেশ্বৰত যিহেতু আজি প্ৰথমবাৰৰ কাৰণে অংকীয়া ভাওনাৰ যিটো পৰিৱেশ কৰা হৈছে আৰু বিশেষকৈ কেলিগোপাল আধাৰত আমি ৰাসলীলাৰ ব্যৱস্থা কৰা হৈছে এইখিনি মই এটা সুন্দৰ আৰু ৰাইজে যিহেতু আদৰি লৈছে আৰু বিশেষকৈ নামনি অসমত যিহেতু জীৱন্তভাৱে ৰাস কৰা ই এটা প্ৰথমবাৰৰ কাৰণে জীৱন্ত ৰাস আমাৰ গুৰেশ্বৰ অঞ্চলত হৈছে মানে মই এইটো সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ যি আজি বিবাহ দিৱস আছে তেওঁলোকৰ এইটো ক্ষেত্ৰতে আমি শুভাশীৰ্বাদ প্ৰদান কৰোঁ ভাল লাগিলে গোটেইখিনি আপোনালোকৰ ইমান মানুহ দেখি পেলাই এটলিষ্ট আমি গুৱাহাটীত থাকোঁ যদিও ইমান মানুহ কেতিয়াও ভাওনাত নাই দেখা আছিলে তাতে ছাৰক আমি শুভেচ্ছা দিবলৈ আহিছোঁ এনিভাৰ্চাৰী বুলি তাত এনেকুৱা এটা পৰিৱেশ